নমস্কাৰ আপোনালোকক সকলোকে স্বাগতম জনালো কেএসকে এডুকেৰ চেনেলটোলৈ আজি আমি এই ভিডিঅ'ত সাধাৰণ বিজ্ঞানৰ গ্ৰন্থি আৰু হৰমোন এই টপিকটোৰ ওপৰত আলোচনা কৰিম খুব এটা ইম্পৰ্টেন্ট টপিক হয় ইয়াৰ পৰা কোৱেশ্চন আহে আপোনালোকে যদি পেপাৰখন চাই পুৰণা পেপাৰখন যদি চাই আপোনালোকে হৰমোনৰ লগত জড়িত বা গ্ৰন্থিৰ লগত জড়িত এটা নহয় এটা কোৱেশ্চন পাবই পাব আপোনালোকে যদি আমাৰ এই চেনেলটো পোন প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়া হলে সাবস্ক্ৰাইব কৰি লব আৰু অনাগত দিনবোৰত আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশন পাবলৈ বেল আইকনটো প্ৰেছ কৰি দিব আপোনালোকে চাই আছে কেএসকে এডুকেৰ টপিকস টু বি কভাৰ্ড গ্ল্যান্ডস হল আমাৰ গ্ৰন্থি আৰু হৰমন বুলিয়ে কয় এটা এই গ্ৰন্থিসমূহৰ ভিতৰত কি আছে আমাৰ শৰীৰত বহিঃস্ৰাৱী গ্ৰন্থি আছে আৰু অন্তঃস্ৰাৱী গ্ৰন্থি আছে এন্ডোক্ৰাইন আৰু এক্সোক্ৰাইন বুলি কয় ইংৰাজীত অন্তঃস্ৰাৱী আৰু বহিঃস্ৰাৱী অন্তঃস্ৰাৱী গ্ৰন্থি আছে আৰু বহিঃস্ৰাৱী গ্ৰন্থি আছে অন্তঃস্ৰাৱী আৰু বহিঃস্ৰাৱী গ্ৰন্থি আছে অন্তঃস্ৰাৱীক কয় এন্ডোক্ৰাইন আৰু বহিঃস্ৰাৱীক কয় এক্সোক্ৰাইন এই অন্তঃস্ৰাৱী গ্ৰন্থি যেটো এন্ডোক্ৰাইন হয় ই এটা কি হয় এটা গ্ৰীক ওয়াৰ্ড হয় কি হয় গ্ৰীক ওয়াৰ্ড হয় যাৰ এন্ডো মানে কি হয় উইদিন হয় আৰু ক্ৰাইন মানে হৈছে নিখৰণ কৰা তো এইখিনি কথা আমি গম পালো এটা অন্তঃস্ৰাৱী আৰু বহিঃস্ৰাৱী নামটো নি কিয় দিলে বা কিয় কলে এই অন্তঃস্ৰাৱী বিলাকে কি কৰে হৰমন নিখৰণ কৰে আৰু বহিঃস্ৰাৱী গ্ৰন্থি বিলাকে কি কৰে হৰমন নিখৰণ নকৰে এইবিলাকে কি কৰে উৎক্ষেপক এনজাইম নিখৰণ কৰে আৰু এই হৰমন বিলাক কিহেৰে গঠিত হয় বিশেষকৈ প্ৰটিনৰ দ্বাৰা আৰু এই এন্ডোক্ৰাইন সিস্টেমৰ অন্তঃস্ৰাৱী গ্ৰন্থিসমূহৰ কি নাথাকে নলী নাথাকে ডাক্টস বা নলী নাথাকে কিন্তু কি থাকে ব্লাড ভেসেলস থাকে ৰক্তবাহিকা থাকে ব্লাড ভেসেলস থাকে এইখিনি পইণ্ট আপোনালোকে মনত ৰাখিব এই বহিঃস্ৰাৱী গ্ৰন্থিসমূহৰ যেহেতু নিজা কি আছে নলী আছে গতিকে সেই নিজৰ নলীয়েদি ইহতে কি কৰিব যেটো আমাৰ টাৰ্গেট অৰ্গান হয় লক্ষ্যস্থান হয় সেই লক্ষ্যস্থানলৈ এনজাইম বিলাক নিখৰণ কৰি দিব বা পঠাই দিব যেনেকৈ ধৰক আমাৰ ডাইজেষ্টিভ সিস্টেমৰ ক্ষেত্ৰত যেটো আমাৰ পাচন প্ৰক্ৰিয়া আছে সেই পাচন প্ৰক্ৰিয়াত এটা নিৰ্দিষ্ট অঞ্চলত কি হয় আমাৰ খাদ্যবিলাকৰ হজম হয় তো সেই নিৰ্দিষ্ট অঞ্চলত এনজাইম বিলাক কি কৰে পৌঁছাই দিয়ে ওকে এইখিনি কথা আমি বুজি পালো আৰু অন্তঃস্ৰাৱী গ্ৰন্থিসমূহৰ যেহেতু নলী নাথাকে সিহঁতে কি কৰে ব্লাড ভেসেলৰ জৰিয়তে তেজত কি কৰে তেজত হৰমন বিলাক নিখৰণ কৰে গতিকে হৰমনৰ ভিতৰত চাও এই হৰমন বিলাকৰ কাৰ্য কি হয় প্ৰথম কথা আমি জানিব লাগিব যে হৰমন বিলাকৰ কাৰ্যটো কি হয় হৰমন বিলাকে কি কৰে আমাৰ যেটো দেহ আছে সেই দেহটোৰ আমাৰ আকাৰটো কেনেকুৱা হ'ব লাগে কিমান বৃদ্ধি হ'ব লাগে হয়নে এটা বয়সৰ পিছত দাড়ি গজিব লাগিব নে নাই সেইবিলাক বা আমাৰ দেহৰ গঠন বিলাক গুটেইবিলাক হৰমনে কি কৰে নিয়ন্ত্ৰণ কৰে কেতিয়াবা যদি আমাৰ যদি ইমাৰ্জেন্সি সিচুৱেচন হয় তো সেই সিচুৱেচনত আমাৰ দেহটোৱে কেনেকুৱা ধৰণৰ মানে প্ৰতিক্ৰিয়া কৰিব লাগে কেনেকুৱা ধৰণৰ ৰেসপন্স কৰিব লাগে আনকি সেইটো হৰমন বিলাকে নিয়ন্ত্ৰণ কৰে মানুহৰ ক্ষেত্ৰত জননংগৰ যিবিলাক সেক্সুৱেল অৰ্গান আছে সেইবিলাকৰ কিমানখিনি মানে বৃদ্ধি হ'ব লাগে কি হ'ব লাগে বিকাশ কেনেকুৱা হ'ব লাগে পূৰ্ণতা কেনেকৈ লাভ কৰিব লাগে সেই সকলোবিলাক হৰমনে কি কৰে নিয়ন্ত্ৰণ কৰে ওকে তো আমি কি পালো হৰমনৰ কাৰ্যখিনি পালো গ্ল্যান্ডছৰ টাইপসটো পালো অন্তঃস্ৰাৱী অন্তঃস্ৰাৱী কি কৰে বহিঃস্ৰাৱী কি কৰে এইখিনি কথা আমি ইয়াতে আলোচনা কৰিলো বা আমি অন্তঃস্ৰাৱী আৰু বহিঃস্ৰাৱী ডিফাৰেন্স বুলিও আমি ক'ব পাৰিম সেইখিনিও আমি বুজিলো
এটা পইণ্ট ইয়াতে কৈ দিওঁ আকৌ এবাৰ গ্লেন্স যিবিলাক আমাৰ গ্ৰন্থি আছে সেই গ্ৰন্থিবিলাকে কি কৰে গ্ৰন্থিবিলাকে অনবৰতে কিবা নহয় কিবা এটা ইহঁতে জুলীয়া পদাৰ্থ মানে নিজৰ দেহৰ পৰা উৎপন্ন কৰি কেনে ইহঁতে নিঃসৰণ কৰি থাকে তো সেইবিলাক হৈছে আমাৰ গ্ৰন্থি ওকে তো সেই গ্ৰন্থিটো অন্তঃস্ৰাৱিক বহিঃস্ৰাৱিক হ'ব পাৰে গতিকে এইখিনিতো ক'লোৱে অলৰেডি গ্লেন্স গ্ৰন্থিবিলাকে কি কৰে এনি টাইম ইহঁতে জুলীয়া পদাৰ্থ কিছুমান কি কৰে সৃষ্টি কৰি কেনে ইহঁতে নিঃসৰণ কৰি থাকে সিক্ৰেট কৰি থাকে আৰু ই গ্ৰন্থিটো কি হ'ব পাৰে এণ্ডোক্ৰাইন গ্লেন্স হ'ব পাৰে নহলে এক্সোক্ৰাইন হ'ব পাৰে এই গ্ৰন্থিটো অন্তঃস্ৰাৱী নহলে বহিঃস্ৰাৱী হ'ব পাৰে আমি ইতিমধ্যে আমি এইমাত্ৰ শিকিলো ইয়াৰ বিষয়ে এই চিত্ৰত চাওক এই চিত্ৰটোত কি দিছে আমাৰ এণ্ডোক্ৰাইন সিস্টেমত কি গ্ৰন্থি আছে কি গ্লেন্স আছে সেইখিনি দেখুৱাই দিছে আমাৰ দেহত প্ৰথমতে আহিব আমাৰ হাইপোথেলামাস তো এই হাইপোথেলামাস আমাৰ কত থাকে মধ্য মস্তিষ্কত থাকে এইখিনি অংশত থাকে আৰু এই হাইপোথেলামাস কি হয় জানেনে আমাৰ গুটেই যিবিলাক গ্লেন্স আছে যিমান বিলাক গ্ৰন্থি আছে গুটেই গ্ৰন্থি বিলাকক ই কি কৰে কন্ট্ৰোল কৰিব পাৰে গুটেই গ্ৰন্থি বিলাকক ই কন্ট্ৰোল কৰিব পাৰে এক প্ৰকাৰৰ হৰমন ই নিঃসৰণ কৰে নাৰ্ভাছ হৰমন বুলি কয় নাৰ্ভাছ হৰমন যেনেকৈ কি কৰে বাকি গ্ৰন্থিবিলাকক ই কন্ট্ৰোল কৰিব পাৰে কিন্তু এই পিটুইটাৰী গ্ৰন্থি যে আছে এইটো পিটুইটাৰী গ্ৰন্থি হয় এই পিটুইটাৰী গ্ৰন্থি ক্ৰেডিট দিয়া হয় কি ক্ৰেডিট দিয়া হয় ই মাষ্টাৰ অফ দ্য গ্লেন্স হয় মাষ্টাৰ গ্লেন্স বুলি কোৱা হয় ইয়াক মাষ্টাৰ গ্লেন্স মাষ্টাৰ গ্লেন্স বুলি কোৱা হয় কাৰণ ই কি কৰে জানেনে ই হাইপোথেলামাসক বাদ দি কিনে বাকি গ্ৰন্থি বিলাকক ই কন্ট্ৰোল কৰিব পাৰে আৰু ই কি হয় আমাৰ যিবিলাক অন্তঃস্ৰাৱী গ্ৰন্থি আছে সেই অন্তঃস্ৰাৱী গ্ৰন্থিৰ ভিতৰত আটাইতকৈ সৰু হৈছে পিটুইটাৰী গ্ৰন্থি আৰু ইয়াৰ পৰা বহুতো হৰমোন কি হয় নিঃসৰণ হয় গতিকে সেইটো আমি ডিটেইলছত আলোচনা কৰিম বাৰু অলপ পিছত গতিকে জাস্ট এই পইণ্টটো মনত ৰাখক পিটুইটাৰী গ্ৰন্থি হৈছে অন্তঃস্ৰাৱী গ্ৰন্থিৰ ভিতৰত আটাইতকৈ সৰু আৰু যাক মাষ্টাৰ গ্লেন্ড বা মাষ্টাৰ গ্ৰন্থি বুলি কোৱা হয় পিনিয়েল গ্ৰন্থি আছে এই পিনিয়েল গ্ৰন্থিৰ পৰা আমাৰ দুটা কি হয় হৰমন নিঃসৰণ হয় এটা হৰমন হৈছে সেৰাটনিন কৰ পৰা পিনিয়েল গ্ৰন্থিৰ পৰা নিঃসৰিত হয় এই সেৰাটনিন যেটো হৰমন আছে সেই হৰমনে কি কৰে জানেনে এই হৰমনে আমি যে ৰাতি যে শু আৰু ৰাতিপুৱা যে উঠো এই সাইকেলটো ই কি কৰি থাকে ই নিয়ন্ত্ৰণ কৰি থাকে আমি ৰাতিপুৱা টোপনি যাও ৰাতিপুৱা হলে আমি সাৰ পাও হয়নে দেৰিকে হলেও আমি সাৰ পাও তো সেই ৰাতি টোপনি যোৱা আৰু ৰাতিপুৱা সাৰ পোৱা এই কাৰ্যটো এই সেৰাটনিন নামৰ হৰমনটোৱে কি কৰি আছে নিয়ন্ত্ৰণ কৰি আছে কন্ট্ৰোল কৰি আছে আৰু এক প্ৰকাৰৰ হৰমন ই নিঃসৰণ কৰে মেলাটনিন নামৰ হৰমন বিধি নিঃসৰণ কৰে আপোনালোকে এইটোত জাস্ট কি কৰক জানেনে কোনটো গ্ৰন্থিয়ে কি হৰমন নিঃসৰণ কৰে সেইটো বিশেষকৈ মনত ৰাখক যেনেকৈ হাইপোথেলামাসে নাৰ্ভাছ হৰমন তাৰপিছত পিনিয়েল গ্ৰন্থিয়ে সেৰাটনিন আৰু মেলাটনিন আৰু পিটুইটাৰী গ্ৰন্থিটো অলপ পিছত আমি আলোচনা কৰিম কাৰণ পিটুইটাৰী গ্ৰন্থিৰ ঢেৰ আছে হৰমন গতিকে এইকেইটা হৈছে আমাৰ ব্ৰেইনৰ লগত সংযুক্ত বা ওপৰৰ অংশখিনিত থকা গ্ৰন্থি পিটুইটাৰী গ্ৰন্থিয়ে গ্ৰোথ হৰমন নিঃসৰণ কৰে প্ৰলেক্টিন হৰমন নিঃসৰণ কৰে অক্সিটচিন হৰমন নিঃসৰণ কৰে ফলিকল ষ্টিমুলেটিং হৰমন নিঃসৰণ কৰে লিউটেনাইজিং হৰমন নিঃসৰণ কৰে এন্টিডিউৰেটিক হৰমন নিঃসৰণ কৰে যাক ভাছোপ্ৰেছিন হৰমন বুলিও কয় গতিকে এই যে গ্ৰোথ হৰমন হয় সেই গ্ৰোথ হৰমনক কি বুলি কয় জানেনে সোমেটোট্ৰপিন বুলিও কয় সোমেটোট্ৰপিন হৰমন বুলিও কয় আৰু এই হৰমনে কি কন্ট্ৰোল কৰে আমাৰ দেহটো কিমান ওখ হ'ব লাগে সেইটো নিয়ন্ত্ৰণ কৰে বা যদি আমাৰ দেহৰ এই হৰমনবিধ
সমেটোট্ৰপিন বা গ্ৰোথ হৰমনবিধ যদি বাঢ়ি যায় বৰ্ধক হৰমন বুলি কয় অসমীয়াত বৰ্ধক হৰমন এইবিধ হৰমন যদি বাঢ়ি যায় দেহত তেতিয়া ই বহুত ওখ হ'ব জাইগেন্টিক হ'ব বহুত ওখ যাক আমি লাম্বু বুলি যে কৈ থাকো লাম্বু হৈ যায় মানুহজন আৰু যদি এইবিধ হৰমনৰ পৰিমাণ যদি কম হয় তেতিয়া কি হয় বাউনা হয় তেতিয়া কি হয় বাউনা হয় যাক ড্বাৰ্ফ বুলি কয় ড্বাৰ্ফ বাউনা হয় বেছি হলে লাম্বু কম হলে বাউনা গতিকে বেছি হলেও বেয়া কম হলেও বেয়া হয় তাৰপিছত আছে প্ৰলেক্টিন হৰমন এইবিধ হৰমনে কি নিয়ন্ত্ৰণ কৰে এইবিধ হৰমনে যেতিয়া মহিলাৰ দেহত বিশেষ মহিলাৰ দেহৰ ক্ষেত্ৰত ইটো মহিলাৰ পৰা যেতিয়া কেঁচুৱা এটা জন্ম পাব তেতিয়া সেই কেঁচুৱা জন্ম হোৱাৰ পিছত স্তনখিনি বৃদ্ধি হৈ যায় মহিলাৰ স্তনটো বৃদ্ধি হৈ যায় আৰু যেটো দুগ্ধ হয় গাখীৰ উৎপাদনটো কি হয় বৃদ্ধি হৈ যায় তো এইবোৰ নিয়ন্ত্ৰণ কৰে প্ৰলেক্টিন হৰমনে তাৰপিছত আছে অক্সিটচিন কেঁচুৱা এটা জন্ম হোৱাৰ পিছত গৰ্ভাশয়ৰ যিখিনি সংকোচন হ'ব লাগে সেইখিনি অক্সিটচিনে নিয়ন্ত্ৰণ কৰে কিন্তু জীৱ-জন্তুৰ ক্ষেত্ৰত যদি কওঁ এতিয়া ধৰক গৰু যদি কথা কওঁ বা ছাগলীৰ যদি কথা কওঁ তেতিয়া হলে অক্সিটচিনৰ পৰিমাণ যদি বাঢ়ি যায় তেতিয়া হলে সেই ছাগলীটো বা সেই গৰুটোৱে কি দিব গাখীৰ বেছিকৈ দিব ফলিকল ষ্টিমুলেটিং হৰমনে কি নিয়ন্ত্ৰণ কৰে অণ্ডাশয় আৰু শুক্ৰাশয় দুয়োৰে কাৰ্যটো নিয়ন্ত্ৰিত কৰে ফলিকল ষ্টিমুলেটিং হৰমনে আৰু এন্টিডিউৰেটিক হৰমনে কি কৰে আমাৰ বিপি নিয়ন্ত্ৰণ কৰে বিপি নিয়ন্ত্ৰণ কৰে বা ব্লাড প্ৰেছাৰ যেটো নিয়ন্ত্ৰণ কৰে বা কন্ট্ৰোল কৰে আৰু কি কৰে আমাৰ যেটো পেছাব হয় ইউৰিন হয় সেই ইউৰিনটো ইহতে কন্ট্ৰোল কৰে যি সকলে মাল খায় মদাহী বা মাদক দ্ৰব্য সেৱন কৰে এইবিলাকৰ ক্ষেত্ৰত কি হয় জানেনে এইবিলাকৰ ক্ষেত্ৰত এন্টিডিউৰেটিক হৰমন বিলাক কমি যায় যাৰ কাৰণে ইহতৰ কি হয় সঘনাই পেছাব লাগি থাকে গতিকে এইখিনি আমি ডিসকাস কৰিলো হাইপোথেলামাস ডিসকাস কৰিলো পিনিয়েল গ্ৰন্থি ডিসকাস কৰিলো পিটুইটাৰী গ্ৰন্থি ডিসকাস কৰিলো এতিয়া আহিব আমাৰ থাইৰয়েড গ্ৰন্থি কি আহিব থাইৰয়েড গ্ৰন্থি তো এই থাইৰয়েড গ্ৰন্থিৰ পৰা T3 নামৰ এটা হৰমন নিঃসৰণ হয় T3 নামৰ হৰমন নিঃসৰণ হয় যাক ট্ৰাই আয়োডো থাইৰোনাইন বুলিও কোৱা হয় ট্ৰাই আয়োডো থাইৰোনাইন তাৰপিছত আহিব কেলচিটনিন তাৰপিছত নিঃসৰণ কৰে থাইৰক্সিন এইকেইবিধ হৰমন থাইৰয়েড গ্ৰন্থিয়ে নিঃসৰণ কৰে T3 যাক ট্ৰাই আয়োডো থাইৰোনাইন বুলি কয় এইবিলাকে কি কৰে আমাৰ দেহৰ যি মেটাবলিজম আছে মেটাবলিজম আছে সেই মেটাবলিজমক কি কৰে নিয়ন্ত্ৰণ কৰে বডি টেম্পাৰেচাৰ নিয়ন্ত্ৰণ কৰে আৰু হাৰ্ট ৰেট নিয়ন্ত্ৰণ কৰে হাৰ্ট ৰেট ইহতে নিয়ন্ত্ৰণ কৰে আমাৰ যেটো হৃদয় স্পন্দন আছে সেই হৃদয় স্পন্দনটো ইহতে নিয়ন্ত্ৰণ কৰে তাৰপিছত আছে কেলচিটনিন এটা কেলচিটনিন এই হৰমন বিধে কি কৰে আমাৰ তেজত কিমানখিনি কেলচিয়াম থাকিব লাগে কিমানখিনি ফসফেট থাকিব লাগে সেই সকলো বিলাক এই কেলচিটনিন নামৰ হৰমন বিধে নিয়ন্ত্ৰণ কৰে তাৰপিছত এই থাইৰক্সিনৰ পৰা কোৱেশ্চন অহা দেখা যায় এই থাইৰক্সিনে কি কৰে জানেনে এই থাইৰক্সিনে আমাৰ দেহৰ যিবিলাক প্ৰটিনৰ কাৰ্য আছে যিবিলাক কাৰ্বোহাইড্ৰেটৰ কাৰ্য আছে এই সকলো বিলাক এই থাইৰক্সিনে নিয়ন্ত্ৰণ কৰে আমাৰ দেহত থাইৰক্সিন হৰমন সংশ্লেষণ কৰিবৰ কাৰণে আয়োডিনৰ খুব দৰকাৰ হয় আয়োডিনৰ সৈতেহে মানে আয়োডিনৰ জৰিয়তেহে থাইৰক্সিন হৰমনটো সংশ্লেষিত হয় বা প্ৰডিউস হয় যদি আয়োডিনৰ পৰিমাণ কমি যায় তেতিয়া থাইৰক্সিন হৰমনৰ পৰিমাণো নিশ্চয় কমি যাব যদি পৰিমাণটো কমি যায় তেতিয়া কি হয় তেতিয়া গৰল নামৰ এবিধ ৰোগ হয় গইত্ৰে এই ৰোগবিধ হয় গতিকে যদি খুদে যে গৰল কিহৰ অভাৱত হয় আয়োডিনৰ অভাৱত হয় যদি হৰমনটো খুদে তেতিয়া আমি থাইৰক্সিন দিম আৰু যদি কুৱেশ্যনত খুদে যে অন্তঃস্ৰাৱী গ্ৰন্থিৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি কোনবিধ হয় অন্তঃস্ৰাৱী গ্ৰন্থিৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি লাৰ্জেষ্ট endocrine glands যদি খুদে তেতিয়া কোনটো দিম তেতিয়া আমি থাইৰয়েড দিম থাইৰয়েড গ্ল্যান্ড
গতিকে এইটো পইণ্ট মনত ৰাখিব লাৰ্জেষ্ট এণ্ডোক্ৰাইন গ্লেণ্ড হৈছে থাইৰয়েড গ্লেণ্ড যদি ডাইৰেক্ট সোধে যে আটাইতকৈ ডাঙৰ লাৰ্জেষ্ট গ্লেণ্ড যদি সোধে তেতিয়া কি হ'ব লিভাৰ হ'ব কিন্তু লিভাৰটো কি নহয় লিভাৰটো এণ্ডোক্ৰাইন নহয় লিভাৰটো আমাৰ কি নহয় অন্তঃস্ৰাৱী গ্ৰন্থি নহয় ই বহিঃস্ৰাৱী গ্ৰন্থি হয় বহিঃস্ৰাৱী গ্ৰন্থি হয় গতিকে এইকেইটা পইণ্টটো আমি মনত ৰাখিব লাগিব এনে সচৰাচৰ আমি আমাৰ ডাঙৰ গ্ৰন্থিটো কি হয় বুলি আমি প্ৰশ্ন পাই থাকো তেতিয়া আমি লিভাৰ দিওঁ লিভাৰটো কিন্তু কি নহয় ই এণ্ডোক্ৰাইন নহয় ই অন্তঃস্ৰাৱী নহয় ই বহিঃস্ৰাৱী হয় অন্তঃস্ৰাৱীৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰটো হৈছে আমাৰ থাইৰয়েড গ্ৰন্থি এটা থাইৰয়েড গ্ৰন্থি ঠিক ওচৰতে ইয়াতে চাৰিটা দানাৰ নিচিনা লাগি থাকে যাক কয় পেৰাথাইৰয়েড গ্ৰন্থি এই পেৰাথাইৰয়েড গ্ৰন্থিৰ পৰাও হৰমন নিঃসৰিত হয় যাক কয় পেৰাথাইৰয়েড হৰমন বুলি কয় পিটিএইচ পেৰাথাইৰয়েড হৰমন বুলি কয় গতিকে আপোনালোকে বেছিভাগ কি কৰক যে আমাৰ অন্তঃস্ৰাৱী গ্ৰন্থিৰ কোনটো গ্ৰন্থিয়ে কি হৰমন নিঃসৰণ কৰি আছে সেইখিনিত বেছিকৈ ফকাস কৰক ওকে এইখিনি কথা আমি গম পালো ইয়াৰ ওচৰত কি আছে ওচৰত আছে থাইমাছ ওচৰত কি আছে থাইমাছ আছে থাইমাছৰ পৰা থাইমোপয়টিন আৰু থাইমোসিন এই দুবিধ হৰমন নিঃসৰণ হয় থাইমোপয়টিন আৰু থাইমোপয়টিন আৰু থাইমোসিন এই দুবিধ হৰমন নিঃসৰণ হয় এই থাইমোসিনে কি কৰে জানেনে এই থাইমোসিন হৰমন বিধে এই যে ডব্লিউবিসি যে আমি পঢ়িছিলো তেজত তাতে টি সেল বুলি এটা থাকে টি সেল থাকে আমাৰ দেহৰ যেটো প্ৰতিৰক্ষা ক্ষমতা আছে সেই প্ৰতিৰক্ষা ক্ষমতাটো এই থাইমোসিন হৰমন বিধেও কি কৰে কন্ট্ৰোল কৰে বা কি কৰি দিয়ে থাইমোসিনে স্টিমুলেট কৰি দিয়ে যাতে আমাৰ এই ডব্লিউবিসিৰ সেই টি সেলটো যাতে আমাৰ উৎপন্ন হয় হেতু কাৰণে এই থাইমোসিন হৰমনে স্টিমুলেট কৰি দিয়ে গতিকে ওপৰৰ অংশখিনি আমি গম পালো এতিয়া আহিব অধিবৃক্ক এড্ৰিনেল গ্ল্যান্ড অধিবৃক্ক গ্ৰন্থি এই অধিবৃক্ক গ্ৰন্থিৰ পৰা এলডোষ্টেৰন নামৰ হৰমনবিধ নিঃসৰণ হয় তাৰ পিছত নিঃসৰণ হয় কৰ্টিসল তাৰ পিছত নিঃসৰণ হয় ইষ্ট্ৰজেন এই ইষ্ট্ৰজেন হৰমনবিধ কিন্তু কৰ পৰা নিঃসৰণ হয় আমাৰ অণ্ডাশয়ৰ পৰাও নিঃসৰিত হয় মহিলাৰ ক্ষেত্ৰত অণ্ডাশয়ৰ পৰাও নিঃসৰিত হয় গতিকে এলডোষ্টেৰন এইবিধ হৰমনে কি কৰিব এইবিধ হৰমনে আমাৰ কিডনিত কিমানখিনি লবণ থাকিব লাগে বা কিমানখিনি লবণ হ'ব লাগে এই লবণ বিলাকৰ পৰিমাণটো ইহতে নিয়ন্ত্ৰণ কৰে বা নিয়ন্ত্ৰণ কৰাত সহায় কৰে কাক কিডনিক সহায় কৰে কৰ্টিসলে কি কৰিব কৰ্টিসলে কাৰ্বোহাইড্ৰেট প্ৰটিন ফেট এইবিলাকৰ কিমানখিনি মানে ব্যৱহাৰ কৰিব লাগে হে মেনেজ কৰাত সহায় কৰে আৰু ইষ্ট্ৰজেন কি হয় আমাৰ ফিমেল সেক্স হৰমন হয় ইয়াৰে ওচৰতে আছে অগ্ন্যাশয় অধিবৃক্কৰ ক্ষেত্ৰত এটা কথা কৈ দিও অধিবৃক্কটো কি হয় এইখিনি কিডনি হয় এইখিনি হৈছে আমাৰ কিডনিৰ এইখিনি অংশত লাগি থাকে যেটো আমাৰ কিডনি দুটা থাকে গতিকে অধিবৃক্কৰ সংখ্যাও কি হয় দুটা হয় এতিয়া আহিব আমাৰ অগ্ন্যাশয়ৰ পৰা দুটা হৰমন নিঃসৰণ হয় এক নম্বৰতে হৈছে ইনসুলিন হৰমন আৰু আনটো হৈছে আমাৰ গ্লুকাগন ইনসুলিনে কি কৰে আমাৰ দেহত চেনিৰ পৰিমাণটো কমাই ৰাখে আমি যিবিলাক খাদ্য খাওঁ সেই খাদ্য বেছিভাগ কি হয় কাৰ্বোহাইড্ৰেট হয় এই কাৰ্বোহাইড্ৰেট বিলাক আমাৰ দেহত কি কৰে ভাঙি পেলাই কলৈকে ভাঙি পেলাই গ্লুকোজলৈ ভাঙি পেলাই আৰু এই গ্লুকোজক ইনসুলিনে কি কৰে ইনসুলিনে ভাঙি পেলাই কলৈকে ভাঙি পেলাই গ্লাইকোজেনলৈ ভাঙি পেলাই কাৰণ গ্লুকোজ যদি কি হয় চেনি হয় এক প্ৰকাৰ ই মিঠা হয় চেনি হয় এক প্ৰকাৰ
গতিকে ই চেনি কি কৰিলে গ্লাইকোজেনলৈ ভাঙি পেলালে কোনে ইনসুলিনে আৰু যদি আমাৰ দেহত চেনিৰ পৰিমাণটো যদি লগাতকৈ বেছি পৰিমাণে কমি যায় তেতিয়া কি কৰিব তেতিয়া এই গ্লুকাগন যে আছে গ্লুকাগনে উল্টা কাৰ্যটো কৰিব মানে গ্লাইকোজেনৰ পৰা গ্লুকোজলৈকে আকৌ পৰিৱৰ্তিত কৰিব আকৌ ই ৰূপান্তৰ কৰি দিব গতিকে এইটো পইণ্ট আমি মনত ৰাখিব লাগিব গ্লুকোজক গ্লাইকোজেনলৈ ৰূপান্তৰ কৰে ইনসুলিনে আৰু গ্লাইকোজেনক গ্লুকোজলৈ ৰূপান্তৰ কৰে গ্লুকাগনে আৰু যদি আমাৰ দেহত যদি ইনসুলিনৰ পৰিমাণ কমি যায় তেতিয়া কি ৰোগ হয় ইনসুলিনৰ পৰিমাণ কমি গলে কি হ'ব গ্লুকোজৰ পৰিমাণ বাঢ়ি যাব চেনিৰ পৰিমাণ বাঢ়ি যাব যাক কয় মধুমেহ বা ডায়াবেটিস মধুমেহ বুলি কোৱা হয় সেইকাৰণে যিসকল ব্যক্তিৰ মধুমেহ হয় ডায়াবেটিস হয় তেওঁলোকক কি দিয়া হয় ইনসুলিনৰ বেজি দিয়া হয় যাতে কি হয় ই গ্লুকোজক গ্লাইকোজেনলৈ ভাঙি দিব পাৰে আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে অন্তিমত কি আছে আমাৰ অন্তিমত আছে শুক্ৰাশয় টেস্টিস আৰু অণ্ডাশয় শুক্ৰাশয় বিলাকে কি হৰমন নিঃসৰণ কৰে ইহতে টেস্টোস্টেৰন হৰমন নিঃসৰণ কৰে টেস্টোস্টেৰন হৰমন ইহতে নিঃসৰণ কৰে তো এই টেস্টোস্টেৰন হৰমন বিলাকে কি কৰে আমাৰ দেহৰ অবয়বটো কেনেকুৱা হ'ব লাগে আমাৰ ফিজিক্যাল ক্যাৰেক্টাৰিষ্টিক্স কেনেকুৱা হ'ব লাগে ফাৰ্টিলিটি কেনেকুৱা হ'ব লাগে হেবিলাক ইহতে ৰেগুলেট কৰে তো বিশেষকৈ যিসকল বডি বিল্ডাৰ হয় সেই বডি বিল্ডাৰ সকলেও এই টেস্টোস্টেৰন হৰমনৰ সৈতে কি হয় ফেমিলিয়াৰ হয় কাৰণ ইহতৰ বডি বিল্ডিংৰ ক্ষেত্ৰত এই টেস্টোস্টেৰন হৰমনে বহুত এটা ডাঙৰ এটা হিউজ ৰ'ল এটা প্লে কৰে অণ্ডাশয়ৰ পৰা দুবিধ হৰমন নিঃসৰণ হয় এটা হৈছে ইষ্ট্ৰজেন আৰু আনবিধ হৈছে প্ৰগেষ্টেৰন এই ইষ্ট্ৰজেনে কি কৰিব ইষ্ট্ৰজেনে মহিলাৰ ক্ষেত্ৰত যেটো মেনষ্ট্ৰুৱেল সাইকেল হয় ঋতুস্ৰাৱ হয় এইটো ইহতে কন্ট্ৰোল কৰে বা ৰেগুলেট কৰে আৰু যেটো প্ৰগেষ্টেৰন হয় এই প্ৰগেষ্টেৰন কি কৰিব বিশেষকৈ যেতিয়া বাচ্চা এটা গৰ্ভত থাকিব তো সেইটোৰ যেটো ৰক্ষা কৰে এই প্ৰগেষ্টেৰনে আৰু এইখিনিতে এটা কথা কৈ দিও এইবিলাক হৈছে আমাৰ জনন হৰমন আৰু এই জনন হৰমনবিধ কি হয় জানেনে ষ্টেৰইড হয় এইটো মনত ৰাখিব কাৰণ বাকি হৰমন বিলাক আমাৰ প্ৰটিনৰ দ্বাৰা গঠিত হয় কিন্তু জনন হৰমন বিলাক কি হয় ষ্টেৰইডৰ দ্বাৰা গঠিত হয় ষ্টেৰইডৰ দ্বাৰা গঠিত এইখিনি পইণ্টটো মনত ৰাখিব যিমান বিলাক আমি হৰমনৰ কথা পঢ়িলো সকলো বিলাক হৰমন প্ৰটিনৰ দ্বাৰা গঠিত হয় কিন্তু জনন হৰমন বিলাক ষ্টেৰইডৰ দ্বাৰা গঠিত হয় আজিৰ ভিডিওটো আমি ইমানতে সামৰণি মাৰিম আশা কৰো আপোনালোকে ভিডিওটো ভাল পালে যদি ভাল পালে তেতিয়ালে লাইক এটা কৰিব আৰু বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰি দিব আৰু যদি আমাৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লব ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ